পুনৰ সত্য প্ৰমাণিত হল প্ৰাগ নিউজৰ বাতৰি প্ৰথমে চাওক কেইখনমান ছবি ছবিয়ে কেতিয়াও মিছা নকয় গুৱাহাটীৰ পাহাৰৰ বন ধ্বংসযজ্ঞৰ ছবি এয়া অসাধু বন বিষয়ৰ আশীৰ্বাদ পুষ্ট দুৰ্বৃত্তই নিশা কাটি তহিলং কৰিছে এনে একোডাল মূল্যৱান চেগুন গছ নিশাটোৰ ভিতৰত বন বিভাগৰ ভূমিত গঢ়ি উঠিছে একোটা জুপুৰি ঘৰ এয়া গুৱাহাটীৰ পাঞ্জাবাৰী অৰণ্য ভৱনৰ সমীপৰ কাঞ্চন নগৰ শান্তিনগৰ আদি ঠাইৰ সেউজীয়া প্ৰকৃতিৰ ধ্বংসলীলাৰ ছবি আৰু একেই দৃশ্য আপুনি গলে দেখা পাব ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী খানাপাৰাৰ আমচাঙৰ বিভিন্ন পাহাৰৰ ভাগতো বন বিভাগৰ ভূমিত ঘৰ সজা লোকে অন কেমেৰা আজি উদঙালে ৰাজ্যৰ বন বিভাগৰ বিষয়াৰ কুকাণ্ড প্ৰাঞ্জল বৰুৱা নামৰ এজন ইয়াত দৈসু আছে বুলি শুনিছো জন নেকি ৰক্ষকে বক্ষক হৈ আছে বুলি শুনিছো সেই মানুহজনৰ চক্কচাত বিভিন্ন জায়গাত বিভিন্ন এৰিয়াত মাটি দখল কৰি আছে আৰু কিছুমান মানুহৰ পৰা পইচা লৈ মানুহৰ পৰা মাটি দখল কৰিবলৈ দি আছে বুলি কিন্তু এটা বিষয় যে আমি আগৰ পৰাই কৈ আছো অসম চৰকাৰক বাৰে বাৰে ডিমাণ্ড কৰি আছো অন্তত বসুন্ধৰা আঁচনিৰ নামত গুৱাহাটীত যি দিনে কি আমি আন্দোলন কৰি মানুহ মৰি গৈছে ইয়াৰ পাছতো যদি গুৱাহাটীৰ মানুহৰ কাৰণে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা নকৰিলে এক নম্বৰ কথাটো আচল কাৰণটোতে তাতে আছে যে সেই চান্সতে পাই এতিয়া যি নেকি বন বিষয়া মানুহকেইটা গোটেই লেলাকিলাটোক ৰক্ষণাবেক্ষণ দি আছে আপুনি ইয়াৰ স্থানীয় লোক মই ইয়াতে স্থানীয় লোক মই সেইখন পাহাৰতে বসবাস কৰোঁ বন ধ্বংসৰ সৈতে জড়িত থকাৰ সন্দেহ স্বয়ং ৰাজ্যৰ প্ৰভাৱশালী বন বিষয়া অভিযোগৰ আঙুলি খুদ গুৱাহাটী বন সংমণ্ডলৰ ৰেঞ্জাৰ এইজন প্ৰাঞ্জল বৰুৱালৈ গুৱাহাটীৰ বন বিভাগৰ মাটিতে অতি দুখ লগাভাৱে শিপাইছে এনে বনদস্যু আমি প্ৰাগ নিউজে ২৪ ঘণ্টাৰ পূৰ্বে দেখুৱাইছিলোঁ গুৱাহাটীৰ পাহাৰীয়া ঠাইত বন বিভাগৰ মাটিত গুজেই গজালি মেলা এনেবোৰ ছবি ৰাজ্যৰ অৰণ্য ভৱনৰ নাতিদূৰতে বন ধ্বংসৰ বাস্তৱ ছবি এয়া আমি দেখুওৱা বাতৰিৰ জ্বলন্ত প্ৰমাণ হৈছে স্বয়ং বন বিভাগৰ ডিএফঅ'জনে গুৱাহাটীৰ পাহাৰৰ এই ভূখণ্ড দখলৰ কথা বিৱৰি কামৰূপ মহানগৰ জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰা এই চিঠি এই চৰকাৰী ছবিসমূহ য'ত স্পষ্ট বন বিভাগৰ অধিক মাটি আজি বেদখলকাৰীৰ হাতত অভিযোগ লাভ কৰা এমাহৰ পাছতো কোভিডৰ দুহাই দি জিলা উপায়ুক্তই লোৱা নাই বিশেষ ব্যৱস্থা প্ৰাগ নিউজৰ বাতৰিয়ে কপাইছে বেদখলকাৰীক ৰঙা দলিচা পাৰি দিয়া অসাধু বন বিষয়াক স্পৰ্শকাতৰ বিষয়টোত প্ৰতিক্ৰিয়া ভিন্ন সমাজ জীৱনৰ সৈতে জড়িত ব্যক্তি দল সংগঠনৰ এইবিলাক সত্য কথা কেতিয়াও বন বিভাগৰ লোকৰ অজ্ঞাতে এই কাম কাজবিলাক হ'ব নোৱাৰে তেখেতসকলৰ হয়তো ভূমিকাৰ নিৰ্লিপ্ততা হ'ব লাগিব বা তেখেতসকলে সততা নিষ্ঠাৰে কাম নকৰাৰ কাৰণে হ'ব লাগিব নতুবা তেখেতসকলে বুজা পৰা কৰাৰ কাৰণে বন ধ্বংসৰ যি যজ্ঞ সেই যজ্ঞ চলি আছে প্ৰাঞ্জল বৰুৱাই এইটো নিজৰ খুচিমতে কৰা নাই প্ৰাঞ্জল বৰুৱা তলৰ লেভেল এটা ৰেঞ্জাৰ তেওঁৰ ৰেঞ্জত তেওঁক ওপৰৰ পৰা নিৰ্দেশ দিছে ওপৰৰ পৰা নিৰ্দেশ মতে তেওঁক গোটেই পাহাৰবিলাক কাটিব এই পাহাৰবিলাক কাটাৰ অৰ্থ হ'ল বৃহৎ পুঁজিপতিবিলাক বহোৱা গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে প্ৰাঞ্জল বৰুৱাৰ হাতৰ দ্বাৰা মানুহ অনতিপলমে ট্ৰেন্সফাৰ কৰক তাৰ এটা ইনকুৱাৰী কৰক প্ৰাঞ্জল বৰুৱা তেওঁ গুৱাহাটীত কি বুলি ভাবিছে এনেধৰণৰ অফিচাৰসকলৰ যিটো দুৰ্নীতি তেওঁলোকৰ নেতৃত্বত গুৱাহাটীক যদি ধ্বংস কৰিব বিচৰা হৈছে মই প্ৰত্যাহ্বান জনাইছোঁ প্ৰাক্তন ছাত্ৰ নেতা হিচাপে সামাজিক কৰ্মী হিচাপে যে এনেধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত থাকক অন্যথা গুৱাহাটীৰ বাসিন্দাই কিন্তু জাগি উঠিব আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ কৰ্তব্য আছে আৰু এই এনেধৰণৰ বিষয়াক অতি শীঘ্ৰে ইয়াৰ পৰা আঁতৰাই লৈ যাওক বন বিভাগৰ লগত জড়িত থকা যিবিলাক ব্যক্তি ৰেঞ্জাৰ বা তাৰ ওপৰ মহলৰ যিবিলাক ব্যক্তি সেই ব্যক্তিবিলাকেও গুৰুত্ব প্ৰদান কৰাটো উচিত মই ভাবোঁ এনেধৰণে বেআইনী কাম কৰা যিবিলাক ব্যক্তি নীৰৱে বহি থকাটো এটা অপৰাধ ৰাজ্যৰ বন ধ্বংসৰ বাতৰি আমাৰ কিন্তু এই তথ্যসমূহ চৰকাৰী গতিকে বিভাগৰ ৰেঞ্জাৰ পৰ্যায়ৰ বিষয়া জড়িত থকাৰ অভিযোগ অহা এনে বন ধ্বংসযজ্ঞৰ প্ৰতিক্ৰিয়া বিচাৰি আমাৰ সাংবাদিক উপস্থিত হৈছিল পাঞ্জাবাৰী অৰণ্য ভৱনত থকা প্ৰিন্সিপাল চিফ কনভাৰ্টেৰ অফ ফৰেষ্ট চমুকৈ
PCCFৰ কাৰ্যালয়ত কিন্তু পূৰ্বলিখিত অনুমতি নহলে সাংবাদিকক সাক্ষাৎ নিদিয়ে PCCFেও গতিকে শ্ৰদ্ধাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা বনমন্ত্ৰী সমীপেও বন ধ্বংসৰ ধাৰাবাহিক ছবি আমি দেখুৱাই আহিছো যদি আপোনাৰ বিভাগতে বন মাফিয়াৰে সম্পৰ্ক ৰক্ষা কৰা দাগী বিষয়া আছে বিভাগীয় তদন্তৰ জৰিয়তে ব্যৱস্থা লওক অসাধু বিষয়াক প্ৰাগ নিউজৰ পৰৱৰ্তী প্ৰতিবেদনত আৰু উন্মোচিত হ'ব ৰাজ্যৰ বন ধ্বংসযজ্ঞৰ আঁৰত প্ৰকৃততে আছে কোন কোন বিষয়া ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ